ৰাজ্যত এতিয়া বহিৰাজ্যৰ গাহৰিৰ সিন্ডিকেট উত্তৰ প্ৰদেশ বাংগালুৰু বিহাৰ পঞ্জাব হাৰিয়ানাৰ পৰা অহা ট্ৰাকে অহা গাহৰিৰে ভৰি পৰিছে এতিয়া অসমৰ বজাৰসমূহ অসমীয়া যুৱ মঞ্চই সংবাদমেল যোগে গাহৰিৰ সিন্ডিকেট বন্ধ কৰিবলৈ দাবী উত্থাপন কৰিছে অসমীয়া যুৱ মঞ্চই আমগুৰিত সংবাদমেল সম্বোধন কৰি গাহৰি সিন্ডিকেটৰ মূল কাণ্ডাৰী জনৈক ভূঞা উপাধিৰ লগতে দিলীপ সিং নামৰ এজন লোক জড়িত থকাৰো অভিযোগ উত্থাপন কৰিছে আৰু লগতে নাগালেণ্ডৰ পৰা অসমলৈ আহিছে এইসমূহ গাহৰিৰ সিন্ডিকেটক লৈ চৰকাৰক ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে অসমীয়া যুৱ মঞ্চ খাওঁগা না খানে দুংগা যিয়ে বিজেপি চৰকাৰৰ যে এটা শ্লোগান আছিল দুৰ্নীতি দেখিলে জপিয়াইৰ পৰা যি তেখেতলোকৰ হাত সাহস আছিল মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আজি আমি দেখিবলৈ পালোঁ চাওক আজি প্ৰায় এমাহ উকলি গ'ল আমি যি এই অবৈধ যি গাহৰি বাহিৰাজ্যৰ পৰা অহা যি গাহৰিৰ ওপৰত যি আমি কাৰ্যসূচী হাতত লৈছিলোঁ আমি আমাৰ আয়ুক্ত মহোদয়ৰ যোগেদি যি আমি আয়ুক্ত মহোদয়ক যি স্মাৰকপত্ৰ প্ৰদান কৰিছিলোঁ কিন্তু আজি পৰ্যন্ত একো বিবেচনা নকৰিলে একো বিবেচনা নল'লে গতিকে আমি আমগুৰিকে ধৰি অসমবাসী ৰাইজক আমি ক'ব বিচাৰিছোঁ যে আপোনালোক ওলাই আহক আৰু আমাক সহযোগ কৰক এই যি বহিৰাজ্যৰ গাহৰি এই যি বহিৰাজ্যৰ গাহৰি এজন ভূঞা উপাধি জৈনক সুশাংক নামৰ যিজন ব্যক্তি যিজন ধুৰন্ধৰ 420 আগতে কৈ গৈছোঁ আৰু এজন আছে দিলীপ সিং নামৰ এজন ব্যক্তি এই দুজনে যি অসমত যি সিন্ডিকেটটো চলাই আছে এই সিন্ডিকেটটো বন্ধ কৰিব লাগিব অন্যথা কিন্তু আমাৰ যি থলুৱা পালকসকল আছে তেওঁলোকে বহুত ভুক্তভোগী হ'ব যিটো CP গ্ৰুপ আমি আগতেও কৈছোঁ যে CP গ্ৰুপতকৈ ভয়াৱহ ৰোগ এইটো এটা ডাঙৰ ভাইৰাছ এই সিন্ডিকেট যিটো এইটো সুশাংক বোলাটো আৰু এই যি দিলীপ সিং বোলাটো এইটো এটা কৰোণা ভাইৰাছতকৈ ডাঙৰ ভাইৰাছ গতিকে এই ভাইৰাছটোক যদি আমি অতি শীঘ্ৰে শেষ কৰিব নোৱাৰোঁ কিন্তু আমি বহুত ডাঙৰ এটা থলুৱাৰ যি গাহৰি পালকসকল আছে তেওঁলোকে এটা ডাঙৰ এটা মানে ইনকম তেখেতলোকে হেৰুৱাবলৈ গৈ আছে